ক্লাছ 10ৰ হিষ্ট্ৰীৰ প্ৰথমটো চেপ্টাৰ হৈছে দ্য ৰাইজ অফ নেশ্যনেলিজিম ইন ইউৰোপ। ইয়াত থকা ইম্পৰ্টেণ্ট পাৰ্চনেলিটিসকলৰ ভিতৰত এজন হৈছে জোচেফি মাজিনী। কোন আছিল জোচেফি মাজিনী? তাৰ আগতে আমি জানিব লাগিব যে ইউনিটাৰী ৰিপাব্লিক বা একক প্ৰজাতন্ত্ৰই কি বুজায়। সহজ ভাষাত ইউনিটাৰী ৰিপাব্লিক বা একক প্ৰজাতন্ত্ৰত এখন কেন্দ্ৰীয় চৰকাৰ বা চেন্ট্ৰেল গভৰ্ণমেণ্ট থাকে, যাৰ হাতত এবছলুট পাৱাৰ থাকে। সোভেৰেনিটি অৰ্থাৎ সাৰ্বভৌমত্ব অটুট ৰখাৰ কাৰণে দেশখনে কোনো মনাৰ্কি বা ৰাজতন্ত্ৰ ফলো নকৰে, অৰ্থাৎ ইয়াত কোনো ৰজা নাথাকে, বৰঞ্চ দেশখন ৰিপাব্লিক বা গণতান্ত্ৰিকভাৱে চলে। সাধাৰণতে এনেকুৱা দেশবোৰত বেছিভাগ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অৰ্থাৎ সংসদীয় শাসন ব্যৱস্থা প্ৰচলিত হয়। এতিয়া জানো হওক জোচেফি মাজিনী কোন আছিল। 1830 চনৰ সময়ত জোচেফি মাজিনীয়ে সমগ্ৰ ইটালীখনক একেলগে আনি ইউনিটাৰী ইটালিয়ান ৰিপাব্লিক অৰ্থাৎ একক ইটালিয়ান গণৰাজ্য স্থাপন কৰাৰ সপোন দেখিছিল, আৰু এই সপোনক বাস্তৱ ৰূপ দিবলৈ তেখেতে য়ং ইটালী নামৰ এখন চিক্ৰেট ছ'চাইটিও গঠন কৰিছিল। তোমালোকৰ চেপ্টাৰ্ছবোৰৰ বিষয়ে অধিক জানিবলৈ দ্য ক্লাছ টিচাৰ্ছক ছাবস্ক্ৰাইব কৰি ল'বা।